Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' জিলাৰ ক্লাছ 10ৰ ম্যাথমেটিক্সৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰখন ইয়াতে যিবোৰ কোৱেশ্চনছ আছে এমসিকিউ আছে সেই এমসিকিউবোৰ তোমালোকৰ হাফ ইয়াৰলি তোমালোকৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন আনকি তোমালোকৰ এটো মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদি তোমালোকৰ জিলাত যদি ফাৰ্ষ্ট ইউনিট টেষ্ট হৈ গৈছে তেতিয়া হলে 700282463 এটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰ পঠাই দিবা মই তোমালোকক সেইখিনি সলভ আউট কৰি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথছ এছামিজ আৰু সোশ্যাল সায়েন্স এই চাৰিটা সাবজেক্টৰ বিষয়ে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহা চাও আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ এটা চা প্ৰথম প্ৰশ্নটো কি কৈছে তলৰ প্ৰশ্নবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি লোৱা যদি লখাগু এটো x, 18 মানে তোমাৰ ইয়াতে এলসিএম দিয়া আছে এটো তোমাৰ সংখ্যা দুটা হৈছে x আৰু 18 এটো দিয়া আছে কিমান 18 আৰু এইচএফ দিয়া আছে অৰ্থাৎ গখাগু দিয়া আছে কিমান x * 18 দিয়া আছে এটো দিয়া আছে কিমান 2 তেতিয়াহলে x ৰ মান কিমান হ'ব হেটো আমাক ওলাবলৈ দিছে এটা সা সিম্পল এটা ফর্মুলা আমি জানো যে LCM * HCF = তোমার কি হয় এটো প্রোডাক্ট অফ টু নাম্বার অর্থাৎ তোমার সংখ্যা দুটার পূরণফল প্রোডাক্ট অফ নাম্বারস অর্থাৎ সংখ্যা দুটার কি হয় পূরণফল হয় এটা LCM দিয়া আছে 18 আর তোমার HCF দিয়া আছে কিমান 2 তেতিয়াল সংখ্যা দুটার পূরণফল এটা সংখ্যা দুটা আছে কিমান x * কি হ'ব 18 হ'ব হয়নে এর পর আমার লাগে কার মান x এর মান তো x = কিমান হ'ব 18 * 2 ডিভাইডেড বাই কি হ'ব 18 18 আৰু 18 ক্যান্সেল যাব থাকিব 2 গতিকে এটো তোমাৰ এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব দুই নম্বৰ কোৱেশ্চনটো চাও এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় যদি 2x + 2ky = 2 আৰু 2x + 5y + 1 = 0 ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হয় তেন্তে k এর মান কিমান হ'ব এটো চাও যেটো আমাৰ ৰৈখিক সমীকৰণৰ জোড় আছে হেতু চেপ্টাৰৰ পৰা তোমালোকে এই অংকটো কৰিবলৈ হলে তোমালোকে তিনিটা পইণ্ট মনত ৰাখিব লাগিব আৰু সেই পইণ্ট তিনিটা কি কি So a1/a2 = যদি b1/b2 but not = যদি c1/c2 হয় তেতিয়া হলে যি দুটা লেগ পোৱা যাব হেতু তোমাৰ কি হ'ব সমান্তৰাল হ'ব ঠিক আছে আৰু সমান্তৰাল হলে কি নকৰে কটাকটি নকৰে সমান্তৰাল হলে কটাকটি নকৰে এই কথাখিনি মনত ৰাখিবা দুই নম্বৰ যদি a1/a2 not = কি হয় b1/b2 হয় তেতিয়া হলে তোমাৰ কি কৰিব লেগডালে কটাকটি কৰিব ঠিক আছে এটা মানে অসীম সংখ্যক সমাধান না থাকে তেতিয়া হলে তোমাৰ কি থাকিব এটো এটা সমাধান থাকিব এটোৰ এটা সমাধান থাকিব আৰু ইয়াতে কোনো ধৰণৰ কি না থাকে সমাধান না থাকে যেটো সমান্তৰাল হয় 3 নম্বৰত হৈছে তোমাৰ a1/a2 = b1/b2 = c1/c2 তেতিয়া হলে তোমাৰ কি হ'ব লেগ দুডাল এটাৰ ওপৰত টানটো মিলি যাব এনেকে এটাৰ ওপৰত টানটো মিলি যাব আৰু তেতিয়া অসীম সংখ্যক কি থাকে সমাধান থাকে তো ইয়াতে আমাৰ কৈছে সব পৰস্পৰ কি বুলি কৈছে সমান্তৰাল বুলি কৈছে তো আমাৰ এইটো কন্ডিশন ইয়াতে স্যাটিসফাই হ'ব তো ইয়াতে সো a1/a2 এটো = কি হ'ব b1/b2 বাট নট = c1/c2 হ'ব ভ্যালু পুট কৰা ইয়াতে a1 ৰ ভ্যালু আছে 2 a2 ৰ ভ্যালু আছে 2 b1 ৰ ভ্যালু আছে ইয়াতে 2k হয়নে আৰু ইয়াতে তোমাৰ b2 ৰ ভ্যালু আছে 5 আমাৰ এইখিনি নালাগে কাৰণ ইয়াতে নট = আছে क्रॉस मल्टीप्लिकेशन करा क्रॉस मल्टीप्लिकेशन करले तो 2 * 2 माने 4k = 2 5 जा किमान होबो 10 होबो यार পৰা k = কি হ'ব 10/4 कैंसिल आउट करा तो 2 * 4 আৰু 5 * 10 মানে এটো হ'ব কিমান 5/2 এটাৰ आंसर হ'ব 5/2 এটো বি অপচনত আছে গতিকে আমাৰ বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত থকা মুঠ স্বাভাৱিক সংখ্যাৰ সংখ্যা এতে চোৱা তোমাৰ n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত কেইটা নাম্বার থাকে 2n টা নাম্বার থাকে তো ইয়াতে 17 আৰু তাৰ আগৰ নাম্বাৰটো হৈছে কিমান 18 ইয়াৰ মাজত কেইটা নাম্বার থাকিব 2 * 17 টা নাম্বার থাকিব মানে এটো কিমান টা নাম্বার থাকিব 34 টা তো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এতে 3x³ - 5x² - 11x এটো -3 ঘাত বহুপদৰ পূৰ্ণবোৰৰ পূৰণফল ওলাবলৈ দিছে এতে চোৱা তুমি ত্ৰিঘাত বহুপদৰ আৰ্হি হৈছে এটো ax³ + bx² + cx + d এটো হৈছে তোমাৰ ত্ৰিঘাত বহুপদ এটাৰ আৰ্হি তো ইয়াৰে শূন্য তিনিটা যদি আলফা বিটা আৰু গামা হয় তেতিয়া হলে কি হয় আলফা + বিটা + গামা অৰ্থাৎ শূন্য তিনিটাৰ
আর তোমার যোগফল কি হয় মাইনাস কি হয় b/a দুটা দুটা কই লোৱা আলফা প্লাস আলফা ইনটু বিটা বিটা ইনটু গামা প্লাস এটা আলফা ইনটু গামা ইকুয়াল টু কি হয় c/a আর 0-3টার পূরণফল আলফা বিটা গামা হয় কি তোমার d/e ইয়াতে তোমার কি হইছে 0-3টার যোগফল বিচাৰিছে তো যোগফল হলে আমাৰ এইটো ফর্মুলা এপ্লাই হ'ব অর্থাৎ কি হ'ব আলফা প্লাস বিটা প্লাস গামা ইকুয়াল টু কি আছিল মাইনাস d/e ইয়াতে সব b ঠাইত তোমার কি আছে ইয়াতে b/a সব 5 আছে মাইনাস আছে ইয়াতে মাইনাস আছে তো মাইনাস মাইনাস হ'ব প্লাস আর এর ভ্যালু ইয়াতে কি আছে 3 অর্থাৎ এটার ভ্যালু হবে 5/3 এটা ডি অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কারেক্ট হয় তোমালোকে কিন্তু এই তিনিটা মনত ৰাখিব লাগিব ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কিন্তু তোমালোকৰ কোৱেশ্চনছ এটা হাফ ইয়াৰলিটো পাবা তাৰ পিছত প্ৰি-বোৰ্ড এক্সামিনেশনতো পাবা লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো কিন্তু এটো ফৰ্মুলাৰ ওপৰত প্ৰশ্ন আহে তাৰ পিছত প্ৰশ্নটো চোৱা 5 নম্বৰ প্ৰশ্নটোত কি কৈছে এতে কৈছে যে তলতীয় সংখ্যাবোৰৰ পৰা কোনটো দশমিক বিস্তৃতি হাৱধি হ'ব হাৱধি মানে শেষ হ'ব লাগিব ঠিক আছে তো এটা সব 22/15 এটা যদি তুমি ডিভাইড কৰা পাবা কিমান 1.46 বার মানে এটা তোমার 666 ওলাই থাকিব গতিকে এটা তো হাৱধি নহয় শেষ নহয় আৰু এটো তো তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা এটো কি হয় এটো হৈছে 0.01427 428 571 বার গুটেই এটাৰ ওপৰত বার হ'ব মানে এটো তোমাৰ কি হয় এনেকে গৈ থাকিব এটো হাৱধি নহয় তাৰ পিছত 21/9 এটো তোমাৰ কি হয় 2.3 বার মানে এটো তোমাৰ শেষ নহয় কিন্তু এটো শেষ হ'ব এটো হৈছে 1.4 গতিকে এটা আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত প্ৰশ্নটো চোৱা এতে তলৰ কোনটো বহুপদ হয় সো তোমালোকে বহুপদ নিৰ্ণয়ৰ কাৰণে হতে এটা কথা মনত ৰাখিবা যিবোৰ চলক থাকে মানে x y z থাকে সেইবোৰৰ যিবোৰ পাৱাৰ থাকিব সেই পাৱাৰবোৰ সদায় তোমাৰ কি হ'ব লাগিব হোল নাম্বাৰ হ'ব লাগিব অৰ্থাৎ পূৰ্ণ সংখ্যা হ'ব লাগিব এতে এই যেটো ই আছে এটো যদি আমি লিখো এটো কি হ'ব x এটো -2 প্লাস 2x এটো -1 প্লাস কি হ'ব 3 - 1 কারণ এটো তোমার ডিভাইড হৈ আছে এটো তো পূর্ণ সংখ্যা নহয় সো -2 পূর্ণ সংখ্যা আৰম্ভ হয় 0 1 2 3 এনেকে আৰম্ভ হয় এটো এটা হচ্ছে পূর্ণ সংখ্যা যিকেটা চলক আছে চলকৰ পাৱাৰবোৰ এটো সব পূর্ণ সংখ্যা নাই কারণ পূর্ণ সংখ্যাত নেগেটিভ সংখ্যা নাই এটো নহয় তাৰ পিছত এটো সব এটো তোমাৰ কি হৈ আছে ডিভাইড হৈ আছে হয়নে এটো তোমাৰ কি আছে 3x আৰু এটো আছে 4 মাইনাস কি আছে 4 মাইনাস 5 মানে এটো তোমাৰ কি হ'ব -1 তো এটো যদি আমি লিখো কি হ'ব -3x হ'ব হয়নে তাৰ পিছত আছে তোমাৰ এটো সাইডটো তো ৰুট ওভাৰ আছে এটো তো হ'বই নোৱাৰে আৰু ইফালে আছে x² প্লাস 2x এটো আছে -1/2 আর এটো সাইডটো হৈছে এক পদ ইয়াতে পদ আছে কেইটা এটা গতিকে এটো হৈছে এক পদ ৰাখি কিন্তু ইয়াতে কৈছে আমাৰ বহুপদৰ কথা গতিকে এটা আমাৰ কি হ'ব বি নম্বৰ অপশনটো কারেক্ট হ'ব এটো কিন্তু এক পদ হয় ঠিক আছে তাৰ পিছত প্ৰশ্নটো চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় বুলি সুধিছে একেবাৰে সিম্পল হয় যেটো 7 to 9 আছে 7 to 9 টো তোমাৰ এটো তোমাৰ কিমানৰ বৰ্গ হয় এটো হৈছে 27 ৰ বৰ্গ তাৰ পিছত এটো হৈছে তোমাৰ 24 ৰ বৰ্গমূল আৰু এটো হৈছে তোমাৰ কি হয় এটো হৈছে 23.91 আৰু এটো তো জানাই সকলে এটো হৈছে 21 এটো কৈছে নহয় কোনটো তো এটো নহয় গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 8 নম্বৰ কোৱেশ্চনটো চা ABCD সমানুপাতত আছে তেতিয়াহলে কি হ'ব চা সমানুপাতত থাকলে কি হ'ব a/b = কি হ'ব c/d হ'ব তো ক্রস মাল্টিপ্লিকেশন কৰিলে এটো হ'ব ad = bc হ'ব তো ad = bc এটো c ৰ অপশনত আছে গতিকে c অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চা এটো এটা বহুপদ হয় এটো শূন্যবোৰৰ পূৰণফল তোমাৰ কি হয় আলফা * বিটা হয়নে আলফা * বিটা তোমাৰ কি হয় c/a হয় এটা c ৰ মান কিমান আছে -15 আছে গতিকে এটো লিখা -15 আৰু তোমাৰ ইফালে আছে এর মান কিমান আছে 1 গতিকে এটো কি হ'ব -15 হ'ব ইয়াৰ आंसर এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 10 নম্বৰ কোৱেশ্চনটো চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে তোমাৰ কি হয় এটো হ'ব 0 > r b এটো কন্ডিশন এটো c অপশনত আছে গতিকে c অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছতটো চোৱা এটো 371 divided by 2 cube into 5 to the power 4 দশমিক বিস্তৃত কেইটা দশমিক কেইটা স্থানৰ পিছত শেষ হ'ব এতে তলত তুমি লক্ষ্য কৰা তলত তোমাৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে 4 আছে আৰু এটো যেটো নাম্বার আছে এটো হৈছে অযুগ্ম সংখ্যা গতিকে এটো এটা কি নহয় ডিভাইড নহয় গতিকে এটো তোমাৰ 4টা ডিজিট পিছত কি হ'ব শেষ হ'ব মনত ৰাখিবা
যদি এনেকুৱা নাম্বাৰ আহে তোমালোকে সদায় মনত ৰাখিবা যদি হৰণ যায় তেতিয়াহ'লে প্ৰথমতে তুমি হৰণ কৰিব লাগিব ঠিক আছে তাৰপিছত যিমান তোমাৰ পাৱাৰ সৰ্বোচ্চ থাকিব সেইটোৱে তাৰ এনসাৰ হ'ব তো ইয়াতে তোমাৰ 2 ৰ ওপৰত কিমান পাৱাৰ আছে ইয়াতে 2 ৰ পাৱাৰ আছে 3 আৰু 5 ৰ পাৱাৰ আছে 4 গতিকে এটো 4 টো কি হ'ব এনসাৰ হ'ব বুজি পালানে যদি হৰণ গলে হয় প্ৰথমতে আমি হৰণ কৰিলো হয় তাৰপিছত তোমাৰ ইয়াতে যেটো সৰ্বোচ্চ পাৱাৰ থাকিব সেইটো এনসাৰ হলে হয় এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 12 নম্বৰ কোৱেশ্চনটো চোৱা এটা দ্বিঘাত বহুপদ ৰাশিৰ শূন্যক্ৰমে 2 আৰু 3 হলে মানে এটা আলফাৰ ভ্যালু দিয়া আছে 2 আৰু বিটাৰ ভ্যালু দিয়া আছে 3 তেতিয়াহলে বহুপদটো নিৰ্ণয় কৰা তো বহুপদ নিৰ্ণয়ৰ সূত্ৰ হৈছে এটো x² - আলফা + বিটা * x + আলফা * কি বিটা এটো ভ্যালু বহাই দিয়া x² এটা 2 + 3 এটা আলফা + বিটা মানে 2 + 3 মানে এটো হ'ব তোমাৰ কিমান 5x প্লাস এটো আলফা * বিটা মানে 2 * 3 মানে কি হ'ব 6 হ'ব এটো হ'ব x² সরি এটা মাইনাস আছে x² - 5x + 6 হ'ব x² - 5x + 6 2 নম্বৰ অপচনত আছে গতিকে এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা 288 ৰ উৎপাদকৰ 3 ৰ ঘাত কিমান হ'ব তো উৎপাদক বিশ্লেষণ কৰা 288 ৰ এটো তুমি যদি 2 ৰে ডিভাইড কৰা 2 ৰে ডিভাইড কৰিলে এটো কেইবাৰ যাব এটো যাব 1 4 4 টাইমছ হয়নে আকৌ 2 ৰে দিলে যাব 2 7 2 4 যায় হয়নে আকৌ তুমি 2 ৰে দিলে যাব এটো তোমাৰ 3 আৰু ইফালে আহিব 6 আকৌ 2 ৰে দিলে যাব 18 আকৌ 2 ৰে দিলে যাব 9 আকৌ 3 ৰে দিলে যাব 3 গতিকে এটো চোৱা 288 যেটো নাম্বাৰ পাইছে হেতু তোমাৰ 2 পাৱাৰ কেইটা আছে 1 2 3 4 5 এটো আছে আৰু 3 পাৱাৰ কেইটা আছে 1 2 গতিকে এটা মান খুদিছে 3 ৰ ঘাত তো 3 ৰ ঘাত এতে কিমান আছে 2 আছে গতিকে এটো 2 आंसर হ'ব এটো আমাৰ কারেক্ট आंसर হয় তাৰ পিছত ইয়াতে মান নিৰ্ণয় কৰিবলৈ দিছে ইয়াতে চোৱা ইয়াতে তোমাৰ এটো -3 -3 গোটেই এটাৰ বেস সেম আছে যদি বেস যদি সেম থাকে তোমালোকে এটো ফর্মুলা বহুত আগতে পঢ়ি আহিছা এটো দি পাওয়ার m * এটো দি পাওয়ার n যদি থাকে তেতিয়াহলে কি হয় এটো দি পাওয়ার m + n হয় তেতিয়াহলে ইয়াতে তোমাৰ এইফালে এই পাওয়ারটা প্লাস হৈ যাব এটো কি হ'ব m - 2 + 6 = কি হ'ব 9 এটা তোমাৰ কি যাব ক্যান্সেল যাব বুজি পালানে এটো থাকিব m + 4 = 9 এতে 4 ৰ পৰা 6 ৰ পৰা 2 গলে 4 থাকে হয়নে গতিকে m = কি হ'ব 9 - 4 9 - 4 মানে 5 এটোই आंसर হয় এটোই आंसर হয় ইয়াৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো প্ৰমাণিক ৰূপত লিখিব দিছে এটো চোৱা এতে তোমাৰ প্ৰমাণিক ৰূপ লিখাত মানে কি হয় তুমি এই যেটো পয়েন্ট আছে সেই পয়েন্টৰ সদায় তুমি এটা ডিজিট আগতে আনিব লাগিব মানে এটো হ'ব 2.022 into 10 to the power তুমি কিমান বাৰ ইফালে আহিলা মানে হুফালে গৈছা 1 2 3 4 5 গতিকে এটো হ'ব কিমান -5 এটো आंसर হয় এটো তাৰ পিছৰ প্ৰশ্নটো চোৱা এতে তোমাৰ কি কৈছে HF ওলাব দিছে এটো চোৱা গখা ওলাবলৈ দিছে এটো তুমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এপ্লাই কৰা মই ইয়াতে কৰি দিছো তেতিয়া হলে ইজিলি আহি যাব এটো ইয়াতে ডাঙৰ নাম্বাৰ হৈছে 657 আৰু সৰু নাম্বাৰটো হৈছে 306 এটো হৰণ কৰিলে এটো কেইবাৰ যাব এটো যাব দুইবাৰ গলে এটো কিমান বাৰ যাব 612 টাইম যাব হয়নে আৰু বাকি থাকিব কিমান ইফালে থাকিব 5 ইফালে থাকিব 4 আকৌ এটো 306 ক এটো নাম্বাৰেৰে হৰণ দিয়া 306 ক হৰণ দিলে এটো যাব 6 বাৰ গলে এটো তোমাৰ কিমান বাৰ যাব 6 4 6 24 এটো হ'ব গৈ তোমাৰ গৈ 270 হয়নে তো ইয়াত তোমাৰ বাকি থাকিব 6 আৰু ইফালে 10 ৰ পৰা আচ্ছা 36 এটো আকৌ তোমাৰ ইফালে আছে 45 তো 45 ক হৰণ দি একবাৰ যাব এটো হ'ব 36 হয়নে তো ইফালে 15 ৰ পৰা 6 গলে থাকিব 9 আৰু ইফালে থাকিব তোমাৰ কিমান 36 এটো যাব 4 বাৰ গতিকে এটো হৈ গল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তো ইয়াতে সব লাষ্টত কিমান আছে 9 আছে গতিকে তুমি এই গুটেখিনি কৰিব লাগিব কৰাৰ পিছত লিখিব লাগিব এটো HF 306, এটো লিখিব লাগিব 657 কিমান হ'ব 9 এটো आंसर বুজি পালানে ইয়াৰ পিছত চোৱা এই প্ৰশ্নটো বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় 5 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এটো যদি n অযুগ্ম হয় তেতিয়াহলে -1 টু দি পাওয়ার n এতে n টো কৈছে অযুগ্ম যদি অযুগ্ম হয় তেতিয়াহলে এটো কি হ'ব -1 হ'ব আৰু যদি এই n টো যদি কি হয় যুগ্ম হয় যদি এটো তোমাৰ -1 টু দি পাওয়ার n আৰু n টো তোমাৰ যুগ্ম তেতিয়াহলে ইয়াৰ ভ্যালু কি হয় +1 হয় আৰু যদি মাইনাস হয় তেতিয়াহলে -1 হয় এটাৰ आंसर হৈ গল এটাৰ आंसर এইটোই হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কৈছে যে এটো ত্ৰিঘাত বহুপদটোৰ পূৰণফল ওলোৱা পূৰণফল কি আছিল আলফা বিটা গামা এটো তোমাৰ কি আছিল -d/a আছিল হয়নে ইয়াতে d এর ভ্যালু আছে কিমান -3 আৰু এফালে ফর্মুলাৰ আছে মাইনাস আৰু a এর ভ্যালু আছে 3 মাইনাস মাইনাসে প্লাস হৈ যাব গতিকে এটো 3/3 হ'ব 3/3 মানে 1 এটাৰ आंसर হৈ গল
আৰু এই যেটো প্ৰশ্ন এটো তোমাৰ এবাৰ মেট্ৰিক পৰীক্ষাত আহিছে এতে চা যেটো 3 তোমাৰ কিউবিক ৰুট অফ 8 এটো তোমাৰ কি হয় 2 কিউব হয় হয়নে আৰু ফালে আছে ৰুট অফ এটো কিউবিক ৰুট লিখিব পাৰি তাৰ পিছত এটো কিউবিক ৰুট অফ 27 ক আমি কি লিখিব পাৰি 3 কিউব লিখিব পাৰি প্লাস এটো কিউবিক ৰুট অফ 64 ক আমি কি লিখিব পাৰি 4 কিউব লিখিব পাৰি গতিকে এটো কিউব আৰু কিউবিক ৰুট ক্যান্সেল গৈ থাকিব 2 কিউব আৰু কিউবিক ৰুট ক্যান্সেল গৈ থাকিব 3 এতে কিউব আৰু কিউবিক ৰুট ক্যান্সেল গৈ থাকিব 4 এটো 2 3 2 আৰু 3 5 5 আৰু 4 9 এটো आंसर হৈ গল বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা এটা মান নিৰ্ণয় কৰিবলৈ দিছে এটো 2/4 এটা আছে -2 এই -2 গুছাবলৈ হলে এটো তুমি উলটাই দিব লাগিব তেতিয়াহলে এটা -2 গুছি যাব তোমালোকে এটো মানে 4 5 6 হতে পঢ়ি আহিছা এবোৰ এক্সপোনেন্টৰ যিবোৰ ই আছে এটা তুমি কৰা এটো তোমাৰ কিমান হ'ব 4 ক স্কয়ার করলে হ'ব 16 আৰু 2 ক স্কয়ার করলে হ'ব 4 মানে এটো হ'ব 4 आंसर বুজি পালা ইয়াৰ পিছত চোৱা এটো তোমাৰ উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে এটো একেবাৰে সিম্পল হয় এটো উৎপাদক বিশ্লেষণ কৰা মই ইয়াতে কৰি দিছো এটো 1 + m স্কয়ার তোমালোকে জানা a স্কয়ার - b স্কয়ার = কি হয় a + b * a - b এটো ফর্মুলাত আহিব গতিকে এটো তুমি যদি ভাঙি লিখা কি হ'ব প্ৰথমত আহিব a + b অৰ্থাৎ 1 + m + 1 - m তাৰ পিছতটো আহিব কি এটো a - b অৰ্থাৎ এর ভ্যালু আছে 1 + m - 1 আৰু ইফালে তোমাৰ - কি আহিব প্লাস আহিব আৰু এটো আহিব কিমান m এতিয়া চোৱা তোমাৰ ইয়াতে আছে +m - m ক্যান্সেল যাব ইয়াতে থাকিব 2 আৰু ইফালে তোমাৰ এটো আৰু এটো ক্যান্সেল গৈ ইয়াতে থাকিব 2m গতিকে এটো হ'ব 2 * 4 আৰু ইফালে থাকিব m এটো आंसर বুজি পালানে এটো आंसर হয় তাৰ পিছত তোমাৰ এতে যিকেটা কোশ্চেন আছে কোশ্চেন কেটা তোমালোকে চোৱা এটো বহুত ইম্পৰ্টেন্ট কোশ্চেনছ হয় এই কোশ্চেনবোৰ কিন্তু তোমালোকে পাবা হাফ ইয়াৰলি এক্সামত আহিব তোমালোকৰ হেটো প্ৰি-বোৰ্ড এক্সামিনেশন লগতে তোমালোকৰ ফাইনাল এক্সামতো কিন্তু আহাৰ বহুত চান্স আছে তোমালোকে এখন প্ৰ্যাকটিস কৰিবা ইয়াতে যিখিনি কোশ্চেনছ আছে আৰু যিকেটা লং কোশ্চেন আছে গটেকেটাৰ সলিউশন মোৰ তাতে আছে মইতো ম্যাক্সিমাম খিনি কৰিয়ে দিলো তথাপি যদি তোমালোকৰ সলিউশন খিনি লাগে তোমালোকে এই WhatsApp গ্ৰুপত জয়েন হৈ লবা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো আৰু তোমালোকৰ মেট্ৰিকৰ কাৰণে মই 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকৰ ফ্ৰেণ্ডসকলৰ লগত WhatsApp গ্ৰুপৰ লিংকটো শেয়াৰ কৰিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ